ঘিলামৰত সুচল পথ বিচাৰি আছু নামিল ৰাজপথত নৱদলে গো বেক ধ্বনি নিষ্কৰ্মা প্ৰদান বৰুৱা মুৰ্দাবাদ বিজেপি আদি ধ্বনিৰে উত্তাল ঘিলামৰাৰ ৰাজপথ অকমান্য সাংসদ প্ৰদান বৰুৱা হুচিয়াৰ 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 অকমান্য বিধায়ক নৱকুমাৰ দলে হুচিয়াৰ 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 অকমান্য সাংসদ প্ৰদান বৰুৱা হুচিয়াৰ 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 ঢকুৱাখানাৰ পৰা ঘিলামৰা হৈ গোগামুখ সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথ হ'ল ২২ নং ৰাজ্যিক ঘাইপথ গোগামুখ ঘিলামৰা সংযোগী এই পথটোৱে এতিয়া ৰূপ লৈছে মৰণ ফাণ্ডৰ দীৰ্ঘদিন ধৰি লোক নিৰ্মাণ বিভাগ বিধায়ক সাংসদৰ গুৰুত্বহীনতাত জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে সাধাৰণ জনতাই সাধাৰণ নাগৰিকে এই পথেৰে যাতায়াত কৰি ভুগি অহা নৰক যন্ত্ৰণা উপশম কৰাৰ প্ৰতি এনেবোৰ দায়িত্বশীল পক্ষই প্ৰদৰ্শন কৰা দায়িত্বহীন ভূমিকাত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা এই জ্বলন্ত সমস্যাৰ প্ৰতি উদাসীন স্থিতি লোৱা শাসক পক্ষৰ এনে বেপেৰুৱা নীতিত অতিষ্ঠ হৈ শনিবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰা হয় ঘিলামৰাত সকলোৱে জানে যে ঘিলামৰাৰ একমাত্ৰ ৰাস্তা ঢকুৱাখানাৰ ৰাস্তা এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা সকলোৱে জানে গতিকে এই দাবীৰ সম্পৰ্কত আমি বাৰে বাৰে চৰকাৰক অৱগত কৰি আহিছোঁ ক'ত এই তিনিআলিটোত এই যি ৰকম ৰাখিছে সেই কথাটো সকলোৱে ঘিলামৰাবাসী ৰাইজে জীয়াটো ভুগি আহিছে যি দাবীয়ে আজি ছাত্ৰ সন্থাই উত্থাপন কৰিছে ই ৰাইজৰ দাবী মৰেল দাবী আমি নৈতিক সমৰ্থন আগবঢ়াইছোঁ আৰু আমি এই কথাটো কৈছোঁ যে অতি সোনকালে এই ৰাস্তা যদি সোনকালে মেৰামতি কৰি ঠিক কৰি নিদিয়ে ছাত্ৰ সন্থাৰ লগতে সদৌ ঘিলামৰাবাসী ৰাইজে আমি এই আন্দোলনৰ লগত জড়িত হ'ম বুলি সচেতন নাগৰিক মঞ্চ ঘিলামৰাৰ পৰা আমি এই কথা প্ৰকাশ কৰিছোঁ আৰু ভাবিছোঁ যে চৰকাৰে অতি সোনকালে এই দাবীটো পূৰণ কৰক আৰু যদি নকৰে তেনেহ'লে ইয়াৰ পাছৰ পৰিণতি চৰকাৰে নিজে ল'ব লাগিব লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঢকুৱাখানাৰ ৬খন আঞ্চলিকৰ সহযোগিতাত শনিবাৰে সাব্যস্ত হয় এই প্ৰতিবাদ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হয় এই বিক্ষোভ কাৰ্যসূচী বিজেপি হুচিয়াৰ অকমান্য নৱদলে গো বেক নিষ্কৰ্মা প্ৰদান বৰুৱা মুৰ্দাবাদ ঘিলামৰা গোগামুখ ৰাজ্যিক ঘাইপথ মেৰামতি কৰক ৰাজপথক লৈ ৰাজনীতি নচলিব আদি শ্লোগান দি ঘিলামৰা তিনিআলি উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ছাত্ৰ কৰ্মীসকলে ২২ নং ৰাজ্যিক ঘাইপথ এই ২২ নং ৰাজ্যিক ঘাইপথটো গোগামুখৰ পৰা ঘিলামৰা অংশলৈকে জৰাজীৰ্ণ অৱস্থা হৈছে আজি প্ৰায় ৪-৫ মাহ ধৰি এই ৰাস্তাটো এটা জৰাজীৰ্ণ অৱস্থাত আছে কিন্তু আজি পৰ্যন্ত কাণসাৰ নাই লোক নিৰ্মাণ বিভাগ তথা অসম চৰকাৰ ঢকুৱাখানাৰ বিধায়ক তথা লখিমপুৰ সাংসদ প্ৰদান বৰুৱাৰ তেওঁলোকৰ কোনো কাণসাৰ নাই এইটো বাটেৰে তেওঁলোকে সদায় অহা যোৱা কৰি আছে কিন্তু তেওঁলোকে যে ৰাজপথটো পুনৰ নিৰ্মাণ কৰিব লাগে তাৰ ক্ষেত্ৰত কিন্তু কাণ্ড জ্ঞান তেওঁলোকে আগবঢ়োৱা নাই কাণসাৰ আগবঢ়োৱা নাই তো এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছো এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী দল সংগঠনসমূহে অতি তৎকালীনভাৱে এই গুৰুত্বপূৰ্ণ পথছোৱা যাতায়াতৰ উপযোগী কৰি নিৰ্মাণ নকৰিলে ইয়াতকৈ অধিক জংগী প্ৰতিবাদী কাৰ্যসূচী ঘিলামৰাবাসীৰ সহযোগত সাব্যস্ত কৰা হ'ব বুলি সকীয়াই দিছে বৃহত্তৰ ঢকুৱাখানা ঘিলামৰা এটা বৃহত্তৰ অঞ্চল যি অঞ্চলৰ পৰা হাজাৰ হাজাৰ ব্যক্তি বিভিন্ন কাৰণত এই ৰাজ্যিক ঘাইপথটোৰ দৰে আমাৰ জিলা সদৰলৈ যায় বা বিভিন্ন কাৰণত স্বাস্থ্যজনিত কাৰণত আগবাঢ়ি যায় কিন্তু এই যিটো ৰাজ্যিক ঘাইপথৰ অৱস্থা দেখি আপোনালোকে যিটো দেখিব পাইছে যে বিভিন্ন ক্ষেত্ৰত এক্সিডেণ্ট হৈছে বিভিন্ন অসুবিধা হৈছে ব্যৱসায়িক ক্ষেত্ৰতে বহুতৰ গাড়ী আদি ভাঙি গৈছে ৰাস্তাটো মানে এটা সুচল অৱস্থা নাই গতিকে আমি এই ৰাস্তাটোক লৈ ৰাজনীতি নকৰি যাতে ৰাস্তাটো সুবিধা কৰি ঢকুৱাখানাৰ ৰাইজৰ সুবিধা কৰি দিয়ে এই ক্ষেত্ৰত আমি এই প্ৰতিবাদৰ জৰিয়তে স্থানীয় বিধায়ক লগতে অসম চৰকাৰক দাবী জনাইছো লগতে আমি ইয়াৰ পৰা আন্দোলনৰ জৰিয়তে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যদি ইয়াৰ পাছত উক্ত পথটি সুচল কৰি নিদিয়ে তেতিয়াহ'লে আমাৰ ৰাইজৰ সহযোগত জংগী আন্দোলন কৰি দিম বুলি আমি ইয়াৰ পৰা দাবী জনাইছো উল্লেখ্য যে ঢকুৱাখানাৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ দাবী কৰি আধুনিক ঢকুৱাখানাৰ নিৰ্মাতা বুলি বিধায়ক নৱদলে কৃতিত্ব জহাই অহা গেৰুৱা বাহিনীক প্ৰত্যাহ্বান জনাইছে স্থানীয় ৰাইজে
চৌদিশে উন্নয়নৰ ঢাক-ঢোল বজাই থকা বিজেপি চৰকাৰৰ দিনত ৰাজপথৰ বিধ্বস্ত অৱস্থাৰ বাবে ঘিলামৰাত সাব্যস্ত কৰা হৈছে গণ প্ৰতিবাদী কাৰ্যসূচী। এই কাৰ্যসূচীয়ে বহন কৰিছে এক সুকীয়া ইংগিত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখনা।